চা মই আজি কিছুমান বস্তু কিছুমান তথ্য আৰু এটা কথা মানুহে এইকেইদিন কথা বুজি পাই আছে না এই গৰু চুৰ কেছটো চলি আছিল নে অসমত কি চলি আছিল গৰু চুৰ কেছটো চলি আছিল নে নাই অসমত চলি আছিল গৰু চুৰ কেছ জয়ন্ত মল্ল বৰুৱা হয় নহয় তাৰ পিছত কেছটো নমাবৰ কাৰণে কি কেছ আহিলে বোলে কেছটো নমাব লাগে কেছটো গায়ব কৰি দিব লাগে যেতিয়া গৰু চুৰ কেছটো চলি আছিল কেইটা দল সংগঠনে মাত দিছিলে যেতিয়া গৰু চুৰ কেছটো চলি আছিল গৰু চুৰ কেছটো চলি থাকোতে কেইটা সংগঠনে মাত দিছিলে নে মাত দিয়া নাই কোনোবা সংগঠনে মাত দিছিলে নেকি গৰু চুৰ কেছটো যেতিয়া চলি আছিল গৰু চুৰ কেছটো চলি থাকোতে কোনোবা সংগঠনে মাত দিছে নে কোনোবা দল সংগঠনৰ দম হৈছিল মাত দিবৰ কাৰণে নিজকে বহুত দম দেখাই থাকে ন বোলে মই দম আছে যেতিয়া গৰু চুৰ কেছটো চলি আছে কোনোবা দল সংগঠনে মাত দিছিলে নেকি যেতিয়া গৰু চুৰ কেছটো চলি আছিল তেতিয়া কোনোবা দল সংগঠনে মাত দিছিল নে মাত দিব পৰা নাই যেতিয়া গৰু চুৰ কেছটো চলি আছিল কোনোবা দল সংগঠনে মাত দিছে নে মাত দিয়া নাই প্ৰশ্নটো হেইটো সেশনটো এবাৰ সবাই শেয়াৰ কৰি দিব কাৰণ প্ৰকৃত সত্যত মই কথা পাতো আৰু মই 100% ভয় নকৰাকৈ কথা পাতো